নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ কাৰণে লৈ আহিছোঁ শিক্ষক দিৱসৰ এটি ভাষণ। এই ভাষণটো মই বহুত সৰুকৈ বনাই লৈ আহিছোঁ যাতে সকলো ধৰণৰ ল'ৰা ছোৱালীয়ে এই ভাষণটোৰ জৰিয়তে উপকৃত হ'ব পাৰে। 10 বছৰ বয়সতকৈ সৰু ল'ৰা ছোৱালী বা তাতকৈ ডাঙৰ ল'ৰা ছোৱালীসকলেও যদি এই ভাষণটো ক'ব বিচাৰে তেতিয়াহ'লে ক'ব পাৰিব, কাৰণ ভাষণটো বহুত সৰু হয়। আৰু এটা কথা, ভাষণটো ইংলিছতো অনা হৈছে, আকৌ আছামিছতো অনা হৈছে। যিসকলে নেকি ভাবি আছে যে ইংলিছত ক'ব তেওঁলোকে ইংলিছত ক'বা, আৰু যিসকলে ভাবি আছে অসমীয়াত ক'বা তেওঁলোকে অসমীয়াত ক'বা। আৰু লগতে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। প্ৰথমতে ইংলিছৰ ভাৰ্জনটো অনা হৈছে যে গুড মৰ্ণিং ৰেছপেক্টেড প্ৰিন্সিপাল, বিলাভ টিচাৰ্ছ এণ্ড মাই ডিয়াৰ ফ্ৰেণ্ডছ, হেপী টিচাৰ্ছ ডে টু অল অফ ইউ। টুডে on September 5th, we celebrate Teachers' Day to honor our wonderful teachers. You are like our second parents. You teach us reading, writing and good manners with so much love and patience. When we make mistakes, you guide us gently and help us grow into good human beings. Thank you, dear teachers, for making learning fun and for always believing in us. We promise to respect you and work hard every day. We love you all. Thank you. So এইটো হ'ল ইংলিছ ভাৰ্জনটো। দেখিছানে কিমান বেছি ধুনীয়া আৰু কিমান বেছি অৰ্থপূৰ্ণ হয়। বহুত সৰু হয় কিন্তু বহুত ধুনীয়া হয়। চ' এইটো তোমালোকে ক'ব পাৰিবা, টিচাৰসকলৰ ভাল লাগিব এইটো ক'লে। আকৌ আছামিছতো লৈ অনা হৈছে যে শ্ৰদ্ধাৰ প্ৰধান শিক্ষক মহোদয়, মৰমৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, সকলোকে প্ৰথমে আন্তৰিক নমস্কাৰ জনাইছোঁ। আপোনালোকে সকলোকে শিক্ষক দিৱসৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি 5 ছেপ্টেম্বৰ, আমাৰ মৰমৰ শিক্ষক শিক্ষয়িত্ৰীসকলক শ্ৰদ্ধা জনাবলৈ আমি এই দিৱসটো উদযাপন কৰোঁ। আপোনালোক আমাৰ দ্বিতীয় পিতৃ মাতৃৰ দৰে। আপোনালোকে আমাক অতি মৰমেৰে পঢ়া শুনা আৰু ভাল ব্যৱহাৰ শিকায়। আমি কিবা ভুল কৰিলে আপোনালোকে ধমক নিদি মৰমেৰে আঙুলিয়াই দিয়ে আৰু এজন ভাল মানুহ হ'বলৈ প্ৰেৰণা যোগায়। আমাক প্ৰতিদিনে নতুন নতুন কথা শিকোৱাৰ বাবে আৰু আমাক ইমান মৰম কৰাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। আমি সদায় আপোনালোকক শ্ৰদ্ধা কৰিম বুলি প্ৰতিশ্ৰুতি দিলোঁ। ধন্যবাদ। চ' এইখিনি কৈ তোমালোকে তোমালোকৰ ভাষণটো সামৰিব পাৰিবা। যদি বহুত বেছি পচন্দ হৈছে আৰু ভাল লাগিছে তেতিয়াহ'লে প্লিজ তোমালোকে কমেণ্টত জনাই দিবা। আৰু যদি বিশেষ ধৰণৰ কিবা ভাষণৰ দৰকাৰ হয় তেতিয়াহ'লে তোমালোকে কমেণ্টত জনাবা। মই আকৌ নতুনকৈ এটা নতুন ভাষণ লৈ আহিম তোমালোকৰ কাৰণে। চ' আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, হাইপ কৰি দিবা। ধন্যবাদ।